আলোচনাপন্থী আলফাৰ পৰা বহিষ্কাৰ হোৱা বুলি দাবী তুলি ফেচবুক যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক্ষোভ উজাৰিছে জিতেন দত্তই। অসমবাসীক ক্ষমা বিচাৰি জিতেন দত্তই ফেচবুকত লিখিছে এইদৰে। আলোচনাপন্থীৰ এজন প্ৰাক্তন সদস্য হিচাপে যোৱাকালি স্বাক্ষৰ কৰা এখন অৰ্থহীন আলোচনাই অসমৰ লাখ লাখ সংগ্ৰামী জনতাক যিদৰে আশা ভংগ কৰিলে তাৰ বাবে আমি সেই সকল জনতাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কাৰণ আলফাৰ ২৮ বেটেলিয়ানৰ অধিকাংশ সদস্যক লগত লৈ মই ২০০৮ চনৰ ২৪ জুন তাৰিখে যুদ্ধবিৰতি ঘোষণা কৰিছিলোঁ। এই ক্ষেত্ৰত সেই সময়ত আলফাৰ শুভাকাংক্ষী কেইবাটাও সংগঠনৰ প্ৰতিনিধি আৰু ব্যক্তিৰ মতামত লৈহে সিদ্ধান্ত লৈছিলোঁ। যুদ্ধবিৰতিৰ পিছত আমি সমগ্ৰ অসমতে আলোচনাৰ সপক্ষেই এক মত বিনিময় কৰিছিলোঁ, এটা পৰিৱেশ সৃষ্টি কৰিছিলোঁ। আমি এখন দাবী চনদো প্ৰস্তুত কৰি দিল্লীলৈ প্ৰেৰণ কৰিছিলোঁ, য'ত জাতীয় অস্তিত্ব সুৰক্ষিত বিষয়বোৰ মুখ্য হিচাপে স্থান পাইছিল। পৰৱৰ্তী পৰ্যায়ত কিদৰে কেন্দ্ৰীয় নেতৃত্ব বাংলাদেশত ধৰা পৰি অসমৰ জেলত থাকি তাৰ পৰা বুজাবুজি চুক্তি কৰাৰ প্ৰতিশ্ৰুতিৰে জেলৰ পৰা ওলাই আলোচনা আগবঢ়াই নিলে সেয়া সকলোৱে অৱগত। জেলৰ পৰা ওলাই আহি তেওঁলোকে কাহানিও জনগণৰ কাষলৈ যাবলৈ চেষ্টা নকৰিলে। ফলত তেওঁলোক একোজন গণবিচ্ছিন্ন নেতালৈ ৰূপান্তৰিত হ'ল। অসমত জ্বলন্ত সমস্যাসমূহত কেতিয়াও মাত মাতিবলৈ চেষ্টা নকৰিলে। মাত মতাৰ বাবে মুখে জবাবদিহি কৰিলে। জাতীয় সমস্যাসমূহত মাত মাতিলে দিল্লীয়ে বেয়া পায় হেনো। পৰৱৰ্তী পৰ্যায়ত অতি কৌশলেৰে মোক দলৰ পৰা বহিষ্কাৰ কৰিলে। আজি অৱশ্যে মই সুখী দলটোত জড়িত নথকাৰ বাবে। জাতিৰ অস্তিত্ব সুৰক্ষিতৰ বাবেহে ১২,০০০ যুৱকে প্ৰাণ দিছিল। উন্নয়ন বা আৰ্থিক পেকেজ বা IIMৰ বাবে নহয়। যদি ৰাষ্ট্ৰই মূল দাবীসমূহ নামানে তেন্তে আলোচনা নকৰি জনগণৰ ওচৰত আত্মসমৰ্পণ কৰা হ'লে কোনেও বেয়া নাপালে হয়। ই নতুন প্ৰজন্মক ক্ষোভিত কৰিব। পৰেশ বৰুৱা ছাৰলৈ আহ্বান। স্বাধীনতাৰ বিকল্প হিচাপে অসমৰ পূৰ্ণ স্বায়ত্ত শাসনৰ দাবীত আলোচনাৰ বাট মুকলি কৰক, য'ত অসমৰ ভূমি সম্পদৰ ওপৰত অসমীয়াৰ অধিকাৰ থাকিব। ১৯৫১ চনৰ ভিত্তিত বিদেশী চিনাক্তকৰণ ও বহিষ্কাৰৰ যোগে জাতি সুৰক্ষিত হ'ব। আকৌ কৈছোঁ, আমি নোৱাৰিলোঁ, আমি জাতিটোক প্ৰতাৰণা কৰিলোঁ, আমি বিফল হ'লোঁ। আহক আমি প্ৰাক্তন আলফা স্বাধীন সকলো ঐক্যবদ্ধ হৈ নিবনুৱা যুৱক যুৱতীসকলক লগত লৈ এক অৰ্থনৈতিক সংগ্ৰাম আৰম্ভ কৰোঁ। পথাৰ আৰু বজাৰ দখলৰ এক যাত্ৰা আৰম্ভ কৰোঁ। ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি আমাৰ অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামত লিপ্ত হওঁ। এই হতাশজনক আলোচনাৰ পিছত যাতে কোনো সদস্যই ভুল পথ নলয় তাৰ বাবে আহ্বান জনালোঁ।